असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली के ट्रक व्यवसायी संघ भवन में आज ढेकियाजुली केंद्रीय रोंगाली बहु सम्मेलन की एक सामान्य सभा आयोजित की गई। 71वें ढेकियाजुली केंद्रीय रोंगाली बिहू उत्सव समिति के अध्यक्ष काजल बोरा की अध्यक्षता में हुई इस सामान्य सभा में संयुक्त सचिव माथुरे बोरा ने गत वर्ष का आय व्यय वितरण प्रस्तुत किया। इसके बाद 71वें ढेकियाजुली केंद्रीय रोंगाली बिहू उत्सव समिति की पुरानी कमेटी को औपचारिक रूप से भंग कर दिया गया। आज की इस सामान्य सभा में असम जातीयतावादी युवा छात्र परिषद में के केंद्रीय मुख्य सलाहकार राणा प्रताप बरुआ, विशिष्ट समाजसेवी विधु भूषण राय, बगीराम पोड़ो अघप नेता रातुल कुमार नाथ, करुणा दत्त बोरा सहित अनेक विशिष्ट व्यक्ति उपस्थित थे। इसी सभा में दीप्ति कलिता की देखरेख में नई कमेटी के गठन के उद्देश्य से विशेष चयन की बैठक भी आयोजित की गई। इस बैठक में सर्वसम्मति से आगामी 72वें ढेकियाजुली केंद्रीय रोंगाली बिहू के आयोजन के लिए रोहिणी केउट को अध्यक्ष, नंदलाल दास को कार्यकारी अध्यक्ष तथा कल्पज्योति नाथ और अंजन बरुआ को संयुक्त सचिव बनाकर एक मजबूत समिति का गठन किया गया। ढेकियाजुली केंद्रीय रोंगाली बिहू उद्यापन उद्देश्य आज नतुनक समिति गठन करा हल और समिति अपना सभापति हिसाब से दायित्व अर्पण करिছে আজি সকলোৱে কি ক'ব হয় যে সকলো আজিৰ এই কমিটিত উপস্থিত থকা সাধাৰণ সভাত উপস্থিত থকা বিশেষকৈ মহিলাসকল আৰু জ্যেষ্ঠ যিসকল আছিল তেখেতসকলৰ মোৰ ওপৰত আস্থা ৰাখি যি প্ৰস্তাৱ দিলে সভাপতিৰ বাবে মই এই ঐতিহ্যপূৰ্ণ ঢেকিয়াজুলি শহীদ নগৰীৰ কেন্দ্ৰীয় ৰঙালী বিহুখনৰ আজি সভাপতি হিচাপে গ্ৰহণ কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা পাম বুলি আশা ৰাখি এই যি পদত মোক অধিষ্ঠিত কৰিলে সেই সকলো লোকে মই ধন্যবাদ জনাইছোঁ আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ। সকলোৰে জ্যেষ্ঠজন আগৰ সভাপতি সম্পাদককে আদি কৰি আমাৰ বন্ধুবৰ কনিষ্ঠজন জ্যেষ্ঠজন সকলোৰে আশীৰ্বাদ লৈ পেলাই এই বিহুখন সুকৰূপে চলাম বুলি পাৰিম বুলি পেলাই মই আশাবাদী। ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ উদ্দেশ্যৰে আজি পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হৈছে আৰু এই সমিতিৰ আপোনাৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে, কি ক'ব? হয়, নমস্কাৰ। আজি ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থা ভৱনত এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু 72 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সন্দৰ্ভত অনুষ্ঠিত সাধাৰণ সভাখনত মোক সাধাৰণ সম্পাদকৰ এটা ডাঙৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে ৰাইজে এটা বিশ্বাসেৰে আৰু এটা ডাঙৰ দায়িত্ব যেহেতু ৰাইজে বিচাৰিছে, গতিকে সেই হিচাপে মই আগবাঢ়ি আহিবলৈ এটা সাহস বান্ধিছোঁ আৰু মই সকলো ৰাইজৰ পৰা সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ যাতে 72 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুখনি খুব সুন্দৰকৈ আমি পৰিচালনা কৰিব পাৰোঁ, সুপৰিকল্পিতভাৱে নিয়াৰিকৈ যাতে আমি চলাই নিব পাৰোঁ, সেই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু এই কমিটিখনত সভাপতি হিচাপে নিৰ্বাচিত হৈছে এককালৰ এগৰাকী সংস্কৃতিবান ব্যক্তি, সাংস্কৃতিক কৰ্মী শ্ৰীযুত ৰোহিণী কেওট ককাইদেউ আৰু যুটীয়া সম্পাদক হিচাপে আছে অঞ্জন বৰুৱা। ইয়াৰ লগতে আমাৰ বহুকেইগৰাকী ঢেকিয়াজুলি গণ্যমান্য বিশিষ্ট ব্যক্তিয়ে এই কেন্দ্ৰীয় ৰঙালী বিহুখনত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। গতিকে আমি আশা ৰাখিছোঁ যে 72 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি খুব সাফল্যমণ্ডিত হ'ব আৰু আমি সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।